অসমৰ গ্ৰাম্য অঞ্চলৰ বাৰীবোৰত সততেই দেখা দিয়া লেটেকু গছ। অসমত লেটেকু খাই ভাল নোপোৱা হয়তো কোন লোকেই নোলাব। আমি সকলোৱে লেটেকু খাই ভাল পাওঁ। আম কঁঠালৰ দৰে বতৰৰ ফল হিচাপে প্ৰত্যেক বাৰিষাত লেটেকু খাওঁ। কিন্তু লেটেকুৰ আছে বহুতো ঔষধি গুণ, সেয়া হয়তো আমি বহুতেই নাজানো। আহকচোন আজি আলোচনা কৰোঁ লেটেকুৰ কিছুমান স্বাস্থ্যৰ গুণাগুণৰ বিষয়ে। হজমী শক্তি বৃদ্ধিৰ বাবে লেটেকু এবিধ উত্তম খাদ্য। যিসকলৰ পেট খোলোচা নহয় তেওঁলোকে লেটেকু খালে পেট খোলোচা হোৱাটো নিশ্চিত। লেটেকুত প্ৰচুৰ পৰিমাণে পটেছিয়াম থাকে। পটেছিয়াম উচ্চ ৰক্তচাপৰ বাবেও অতি উত্তম। উচ্চ ৰক্তচাপৰ ৰোগীসকলে বাৰিষাৰ বতৰত লেটেকু খোৱাটো স্বাস্থ্যৰ পক্ষে ভাল। কেলছিয়ামৰ এক ভাল উৎস হৈছে লেটেকু। কেলছিয়াম থকাৰ বাবে লেটেকুৱে হাড় মজবুত কৰে। পটেছিয়াম আৰু কেলছিয়াম প্ৰচুৰ মাত্ৰাত থকাৰ বাবে লেটেকুক এনিমিয়া বা ৰক্তহীনতাৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয়। লেটেকু এবিধ আঁহজাতীয় ফল। আঁহ থকা বাবে ওজন কম কৰাত লেটেকুৱে অৰিহণা যোগায়। লগতে পেট চাফা কৰি কৌষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে। প্ৰস্ৰাৱৰ সমস্যাৰ বাবেও লেটেকুক উপকাৰী বুলি গণ্য কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।